প্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয়। চেপ্টাৰটো যিমানবিলাক অনুশীলনী আছে অনুশীলনীবিলাক আৰম্ভ কৰিমগৈ, কিন্তু অনুশীলনীবিলাক কৰাৰ আগতে আমি জানি ল'ম যে ত্ৰিকোণমিতি কি হয়, কিয় আমি ত্ৰিকোণমিতি ব্যৱহাৰ কৰোঁ, এই কথাবিলাক অলপ জানি লওঁ। তাৰপিছতেই আমি অনুশীলনীবিলাক ইয়াৰ যিমান চেপ্টাৰটো থকা অনুশীলনীবিলাক আমি আৰম্ভ কৰিম, ঠিক আছে। গতিকে ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়টোৰ নাম। গতিকে প্ৰথম প্ৰশ্ন হ'ব যে ত্ৰিকোণমিতি কাক বোলে, ত্ৰিকোণমিতি মানেনো কি, ঠিক আছে। তোমালোকে সকলোৱে ত্ৰিভুজ দেখিছা, সকলোৱে নিশ্চয় দেখি আহিছা ত্ৰিভুজ, হয়। ত্ৰিভুজৰ কি হয়, ত্ৰিভুজৰ তিনিটা কোণ থাকে, যিকোনো ত্ৰিভুজৰে তিনিটা কোণ থাকে, তিনিডাল বাহু থাকে, হয় নাই। ত্ৰিভুজৰ তিনিডাল বাহু থাকে আৰু তিনিটা কি থাকে, অন্তস্থ কোণ থাকে। আমি ত্ৰিকোণমিতিত আমি শিকিম যে ত্ৰিভুজৰ কোণ আৰু বাহুৰ লগত কি সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বিষয়ে আমি ত্ৰিকোণমিতিত শিকিম। যদি অতি সহজে ক'বলৈ যাওঁ, সাধাৰণতে ক'বলৈ যাওঁ, মানে ত্ৰিভুজৰ কোণৰ লগত বাহুৰ কিনো সম্পৰ্ক আছে, সেই সম্পৰ্কটোৰ বিষয়ে, সেই সম্পৰ্কটো আমাক ত্ৰিকোণমিতিয়ে দিয়ে হ'ল। গতিকে ত্ৰিকোণমিতিৰ যদি মই সংজ্ঞা লিখোঁ, এনেকৈ লিখিব পাৰা ত্ৰিকোণমিতিৰ সংজ্ঞা। ত্ৰিকোণমিতি এনেকৈ সংজ্ঞা লিখিব পাৰা ত্ৰিকোণমিতিৰ, যে ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্কৰ অধ্যয়নেই হ'ল ত্ৰিকোণমিতি। বহুতেই চিম্পল কথা যে ত্ৰিকোণমিতিৰ যি চেপ্টাৰটো আছে, চেপ্টাৰটোত আমি পঢ়িম ত্ৰিভুজৰ কোণৰ লগত বাহুৰনো কি সম্পৰ্ক আছে, সেই কথাবিলাকেই আমি ত্ৰিকোণমিতিত আলোচনা কৰিম। বহুতেই চিম্পল, বহুতেই সাধাৰণ, আৰু অকণমান মনোযোগ দিবা, বহুতেই ইজি হৈ গৈ থাকিব, ঠিক আছে। তাৰ আগতে মই যিহেতু ত্ৰিভুজৰ কথা কৈছোঁৱে, এটা বিশেষ ত্ৰিভুজৰ কথা অলপ আলোচনা কৰি লওঁ। আৰু সেই বিশেষ ত্ৰিভুজটো হৈছে সমকোণী ত্ৰিভুজ। নিশ্চয় সমকোণী ত্ৰিভুজ সকলোৱে দেখিছোঁ। কোনবিলাক বাৰু সমকোণী ত্ৰিভুজ, যিবিলাক ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী, হয় নাই, সেইবিলাক ত্ৰিভুজক কি বুলি কয়, সমকোণী ত্ৰিভুজ। যিবিলাক ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী থাকে, সেই ত্ৰিভুজবিলাকক কি বুলি কোৱা হয়, সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়নে, হয়, কাৰণ ত্ৰিভুজটোৰ এই কোণটো 90 ডিগ্ৰী। আৰু 90 ডিগ্ৰী কোণবিলাক তোমালোকে জানা চাগে, 90 ডিগ্ৰী যদি যিকোনো ধৰণৰ 90 ডিগ্ৰী যদি কোণ হয়, তেনেহ'লে 90 ডিগ্ৰী কোণটো এনেকৈ বৰ্গ আকৃতিৰে দেখুওৱা হয়, বৰ্গ এটা বনাই দেখুওৱা হয়, হয়। গতিকে 90 ডিগ্ৰী কোণটো অলপ বিশেষ ধৰণে দেখুওৱা হয়, এনেকৈ বৰ্গ আকৃতিৰে দেখুওৱা হয়, তোমালোকে সকলোৱে নিশ্চয় জানা। তাৰ বাহিৰে কি হয়, সমকোণী ত্ৰিভুজৰ এটা সমকোণ থাকে, মানে 90 ডিগ্ৰী কোণটো সমকোণ বুলি কয়, এটা সমকোণ থাকে। আৰু বাকী যি দুটা এংগল থাকে, সেই এংগল দুটা, মানে সেই কোণ দুটা প্ৰত্যেকেই 90 ডিগ্ৰীতকৈ সৰু হয়, ঠিক আছে। যদি মই এই ত্ৰিভুজটোত নামাকৰণ কৰোঁ ABC, এই ত্ৰিভুজটো যদি মই নামাকৰণ কৰোঁ, তেনেহ'লে ত্ৰিভুজটোৰ কোণ বিৰ মানটো কিমান হ'ব, 90 ডিগ্ৰী। মানে 90 ডিগ্ৰী কোণবিলাকক কি বুলি কোৱা হয়, সমকোণ বুলি কয়, হয় নাই। 90 ডিগ্ৰী কোণবিলাকক সমকোণ বুলি কয়। আৰু বাকী যি দুটা কোণ থাকিব, তাৰ আমি ভেলু নাজানো, তাৰ মান আমি কিমান নাজানো। এই কোণটোৰ মান কিমান নাজানো, যদি দিয়া নাথাকে আমি গম নাপাম, যদি উল্লেখ কৰা নাথাকে আমি গম নাপাম যে এই কোণৰ মানটো কিমান, চি কোণৰ মানটো কিমান আমি নাজানো। কিন্তু এটা কথা আমি ভালদৰে জানো, এটা সমকোণী ত্ৰিভুজৰ লাগিলে বাকী দুটা কোণ দিয়া নাথাককেই, তথাপিতো আমি এটা কথা ভালদৰে জানো যে এই কোণ দুটাৰ মান কিমান হ'ব, 90 ডিগ্ৰীতকৈ সৰু হ'ব প্ৰত্যেকেই। মানে যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজটো ডাঙৰে লোৱা সৰুৱে লোৱা তাৰ কোনো কথা নাই। যদি সমকোণী ত্ৰিভুজ হয়, সমকোণী ত্ৰিভুজৰ এটা সমকোণ হ'ব, আৰু বাকী যি দুটা কোণ হ'ব, সেই কোণ দুটা সদায় ডাঙৰেই হওক লাগিলে সৰুৱেই হওক, সমকোণী ত্ৰিভুজ সেইটো কথা নাই, সদায় কি হ'ব, 90 ডিগ্ৰীতকৈ সিহঁতৰ মানটো সৰু হ'ব। গতিকে এংগল এই কোণটো কি হ'ব, 90 ডিগ্ৰীতকৈ সদায় সৰু হ'ব, হয় নাই, লেছ দেন 90 ডিগ্ৰী হ'ব। এংগল চিটো ঠিক তেনেদৰে কি হ'ব, 90 ডিগ্ৰীতকৈ সৰু হ'ব। এইটো যিকোনো ধৰণৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত প্ৰযোজ্য। আৰু যিবিলাক কোণ
আকৌ এটা কথা জানা, যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু, যিবিলাক কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু হয়, সেই কোণবিলাকৰো এটা বিশেষ নাম এটা আছে, সেই কোণবিলাককো এটা বিশেষ নামেৰে জনা যায়। জানা চাগে, আৰু যদি পাহৰিও গৈছা তথাপিতো কৈ দিছোঁ। আৰু সেই কোণবিলাকৰ নামটো কি হয়? সূক্ষ্ম কোণ বুলি কোৱা হয়। হয়, মনত পৰিছে চাগে? সূক্ষ্ম কোণ। সূক্ষ্ম কোণ কোনবিলাক? সূক্ষ্ম কোণ যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু, সেই কোণবিলাককে কি বুলি কোৱা হয়? সূক্ষ্ম কোণ বুলি কোৱা হয়। ঠিক হ'ল। গতিকে কোণৰ কথা পাতিলোঁ, সমকোণী ত্ৰিভুজটোৰ কথা। মানে সমকোণী ত্ৰিভুজটোৰ কথা মই এই কাৰণেই মই কৈ আছোঁ, যিহেতু মই কৈছোঁ যে ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিম অধ্যায়টোত। কিন্তু এটা কথা কি, এই চেপ্টাৰটোত কেৱল মই সমকোণী ত্ৰিভুজটোৰ কথাটো ভালদৰে গুৰুত্ব দিবা, যে সমকোণী ত্ৰিভুজটোৰ তাৰ যি সূক্ষ্ম কোণকেইটা আছে, সূক্ষ্ম কোণকেইটাৰ লগতনো সমকোণী ত্ৰিভুজটোৰ বাহুকেইটাৰ কি সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বিষয়েহে এই গোটেই চেপ্টাৰটোত মই আলোচনা কৰিম। গতিকে ইয়াত যদি ক'বলৈ বিচাৰোঁ, ত্ৰিকোণমিতি এনেই সকলো ধৰণৰ ত্ৰিভুজৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰি, কিন্তু এই চেপ্টাৰটোত কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰি দেখুওৱা হৈছে। গতিকে মই কেৱল ইয়াত সমকোণী ত্ৰিভুজৰ বিষয়েহে ইয়াত আজি আলোচনা কৰিম। ঠিক আছে। গতিকে কোণৰ কথা শিকিলোঁ, যে কোণৰ কি, যিবিলাক কোণ 90 ডিগ্ৰী হয় সেইবিলাকক সমকোণ বুলি কয়, আৰু যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু হয় সেইবিলাকক কি বুলি কোৱা হয়? সিহঁতৰ এটা স্পেচিয়েল নাম আছে, সূক্ষ্ম কোণ। আৰু এটা সমকোণী ত্ৰিভুজৰ যিকোনো সমকোণী ত্ৰিভুজ, ডাঙৰ হওক সৰু হওক কোনো কথা নাই, যিকোনো সমকোণী ত্ৰিভুজৰে এটা কোণ 90 ডিগ্ৰী থাকিব, আৰু বাকী থকা কোণ দুটা কিমান হ'ব? 90 ডিগ্ৰীতকৈ সৰু হ'ব। আৰু 90 ডিগ্ৰীতকৈ সৰু কোণবিলাকক কি কয়? সূক্ষ্ম কোণ বুলি কয়। ঠিকে আছে। তাৰপিছত কোণৰ কথা যিহেতু গম পালোঁ, এতিয়া জানিম অলপ সমকোণী ত্ৰিভুজৰ বাহুৰ কথা আমি অলপ শিকিম। হ'ল। জানো যদিও আকৌ এবাৰ কৈ দিছোঁ, কাৰণ এই কথাখিনিয়ে এই গোটেই চেপ্টাৰটোত ৰিপিট হ'ব। যদি কোনোবাই নাজানাও, পাহৰিও গৈছা, তথাপিতো মনোযোগ দিবা, কাৰণ বা জানে যদিও তথাপিতো মনোযোগ দিয়াৰ কাৰণ বস্তুখিনি এই কথাখিনিয়ে ইয়াত বহুতেই ব্যৱহাৰ হ'ব। এইখিনিয়ে সমকোণী মানে ত্ৰিকোণমিতি বুলি ক'লে সেই সমকোণী ত্ৰিভুজৰ কোণ বাহুৰ কথা প্ৰথমতে ভালদৰে জানি ল'ব লাগিব, সমকোণী ত্ৰিভুজ কি জানি ল'ব লাগিব, তাৰপিছতহে ত্ৰিকোণমিতি ষ্টাৰ্ট কৰা, নহ'লে বুজি নাপাবা। ঠিকে আছে। তাৰপিছত আহিলে মই ক'লোঁ কোণৰ কথা যিহেতু পাতিলোৱে, যে যিবিলাক এটা কোণ সমকোণ থাকে, বাকী দুটা কোণ সূক্ষ্ম কোণ থাকে। এতিয়া পাতিম বাহুৰ কথা। হ'ল। সমকোণী ত্ৰিভুজ, যিকোনো সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীৰ্ঘতম বাহুডালক কি বুলি কোৱা হয়? মানে যিকোনো সমকোণী ত্ৰিভুজেই হওক, তাৰ আটাইতকৈ দীঘল বাহুডালক কি বুলি কোৱা হ'ব? ডাঙৰেই হওক সৰুৱেই হওক, সকলো ধৰণৰ ত্ৰিভুজৰ ক্ষেত্ৰতেই কি হ'ব? তাৰ আটাইতকৈ দীঘল বাহুডাল কোনডাল হ'ব? ত্ৰিভুজটোৰ অতিভুজ। আৰু অতিভুজডালক কৰ্ণ বুলিও কয়। অতিভুজডালক কি বুলি কয়? কৰ্ণ বুলি কয়। এতিয়া মই যদি তোমালোকক কওঁ, এই ত্ৰিভুজটোত অতিভুজ কোনডাল, কেনেকৈ গম পাবা? মই যদি তোমালোকক দি নিদিওঁ যিকোনো ত্ৰিভুজ, মই যেনিবা এইটো ত্ৰিভুজ দিছোঁ, এইটো এটা সমকোণী ত্ৰিভুজ দিলোঁ যেনিবা তোমালোকক, এইটো এটা সমকোণী ত্ৰিভুজ যেনিবা দিছোঁ, এইটো য'ত ধৰি লৈছোঁ PQR, এইটো এটা যেনিবা সমকোণী ত্ৰিভুজ মই দিছোঁ। মই যদি কওঁ এই সমকোণী ত্ৰিভুজটোত অতিভুজ কোনডাল যদি মই তোমালোকক কওঁ, কেনেকৈ ক'বা? মই যদি দিয়া নাথাকে যে এইডালেই অতিভুজ বুলি, তেনেহ'লে তাৰো এটা উপায় আছে। তাৰো এটা উপায় কোনটো হৈছে, সমকোণী ত্ৰিভুজৰ যোনডাল অতিভুজ হ'ব, অতিভুজডাল কোনডাল হ'ব? 90 ডিগ্ৰী। আমি সকলোৱে গম পাইছোঁ যে সমকোণী ত্ৰিভুজৰ এটা কি থাকে? 90 ডিগ্ৰী কোণ থাকে। চ' 90 ডিগ্ৰী কোণটোৰ সন্মুখৰ যিটো কোণ থাকিব, চ' 90 ডিগ্ৰী কোণটোৰ সন্মুখত যিডাল বাহু থাকিব, সেইডালেই হ'ব কি হ'ব? সমকোণী ত্ৰিভুজটোৰ অতিভুজ। গতিকে এই সমকোণী ত্ৰিভুজটোৰ এইটো 90 ডিগ্ৰী, তাৰ সন্মুখত কোনডাল বাহু আছে? এইডাল আছে, আৰু এইডালে কি হ'ব? সমকোণী ত্ৰিভুজটোৰ অতিভুজ বুলি কোৱা হ'ব। অতিভুজ বা কৰ্ণ বুলি কোৱা হ'ব। আৰু ইংলিছত এই কৰ্ণডালক হাইপটিনিউজ বুলি কয়। হাইপটিনিউজ হ'ল। ইংলিছত কি কয়? হাইপটিনিউজ বুলি কয়। হ'ল এই সমকোণী ত্ৰিভুজটোৰ। আৰু ঠিক তেনেদৰে যিহেতু মই ক'লোঁ, মানে অতিভুজ নিৰ্ণয় কৰিবলৈ মই ফৰ্মুলাটো তোমালোকক যিহেতু ক'লোৱেই, কেনেকৈ উলিয়াই যে যদি যিকোনো সমকোণী ত্ৰিভুজেই হওক, সমকোণী ত্ৰিভুজটোৰ সমকোণটোৰ সন্মুখৰ বাহুডালেই হ'ব কি হ'ব? অতিভুজ হ'ব। ঠিক তেনেদৰে এই যিটো ত্ৰিভুজ, এই ত্ৰিভুজটো PQR, ইয়াতোতো উল্লেখ কৰা নাই অতিভুজ কোনডাল, ইয়াত উলিয়াব পাৰিবানে? আৰামছে পাৰিম। কেনেকৈ পাৰিম? সমকোণ ত্ৰিভুজৰ সন্মুখৰ কোনটো আছে? এইটো বাহু আছে। চ' এইটো কি হ'ব? সমকোণী ত্ৰিভুজটোৰ অতিভুজ হ'ব। ত্ৰিভুজটোৰ
কি হ'ব অতিভুজ হ'ব হ'ল অতিভুজ বা কৰ্ণ বুলিও কয় বা কৰ্ণ বা ইংলিছত কি বুলি কয় হাইপটেনিউজ পটিনিউজ যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে তেনেদৰে অতিভুজডাল কি কৰিব পাৰিবা উলিয়াব পাৰিবা ঠিক আছে বহুতে জানাই চাগে তাৰপিছত সমকোণী ত্ৰিভুজৰ বাহুৰ ক্ষেত্ৰত মই ক'লোঁ কোণৰ কথা পাতিলোঁ বাহুৰ কথা ক'লোঁ কোনডাল ডাঙৰ বাহু আৰু এটা কথা তোমালোকে জানি লোৱা কথাটো পিছত এই কনচেপ্টটোৰ পিছত লাগিব যেতিয়া আমি সমকোণী ত্ৰিভুজৰ মানে অনুপাতৰ কথা মানে ত্ৰিকোণমিতিৰ অনুপাতৰ কথা যেতিয়া পাতিম এই কনচেপ্টটো তাত ব্যৱহাৰ হ'ব তথাপিতো মই আগতীয়াকৈ অলপ কৈ দিওঁ কথাটো সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহুডালক কি কোৱা হয় অতিভুজ বুলি কোৱা হয় আৰু বাকী যি দুটা বাহু থাকিব সিহঁতৰো এটা বিশেষ নাম আছে ইয়াৰে এডালক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় আৰু এডালক কি বুলি কোৱা হয় লম্ব বুলি কোৱা হয় কিন্তু এটা কথা ঠিক কৰ্ণ বা লম্ব ইয়াত লম্ব বা ভূমি কোনডাল এই ত্ৰিভুজটোত কোনডাল কেনেকৈ ক'ম এতিয়া মই যেনেকৈ ক'লোঁ যে অতিভুজডাল আমি অতি সহজে উলিয়াব পাৰোঁ যে 90 ডিগ্ৰী কোণটোৰ সন্মুখৰ বাহুডালেই হ'ল অতিভুজ কিন্তু লম্বডাল বা ভূমিডাল কেনেকৈ উলিয়াম মই যদি কওঁ তোমাক এই ত্ৰিভুজটো দিছোঁ ইয়াত মোৰ লম্ব কোনডাল মোক কোৱা তোমালোকে ক'ব পাৰিবানে কেতিয়াও নোৱাৰা তুমি বুলি নহয় কোনেও নোৱাৰে তেনেকৈ সুধিলে তেতিয়ালৈকে নোৱাৰিব যেতিয়ালৈকে কোন তাৰ সমকোণী ত্ৰিভুজটোৰ সূক্ষ্ম কোনোবা এটা সূক্ষ্ম কোণৰ উদ্দেশ্যে যদি নুসুধে কথাটো তেনেহ'লে তেতিয়ালৈকে তুমি ক'ব নোৱাৰিবা এইডালেই কৰ্ণ এইডালেই লম্ব বুলি এইডালেই ভূমি বুলি মানে ভূমি বা লম্ব ওলোৱাৰ ক্ষেত্ৰত তেতিয়ালৈকে ক'ব নোৱাৰিম যেতিয়ালৈকে কোনোবা এটা সূক্ষ্ম কোণৰ সাপেক্ষে নুসুধে মানে মই কি ক'বলৈ গৈ আছোঁ যদি প্ৰশ্নটো এনেদৰে কৰে যদি ABC ত্ৰিভুজৰ বি কোণ 90 ডিগ্ৰী তেনেহ'লে চি কোণৰ সাপেক্ষে মানে চি কোণৰ সাপেক্ষে বা চি কোণৰ সাপেক্ষে লম্ব কোণডাল হ'ব এনেকৈ ধৰি যদি প্ৰশ্নটো কৰিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যদি কোনো ধৰণৰ কোণ উল্লেখ নাথাকে যে কোনো কোণৰ উদ্দেশ্যে যদি নকয় যে এইডাল যদি কয় যে এনেকৈ ধৰি লোৱা চিম্পুলকৈ যদি কয় এইটো সমকোণী ত্ৰিভুজ ইয়াৰ লম্ব কোণডাল যদি সোধে কোনো মানে কোণটো উল্লেখ নকৰাকৈ তেনেহ'লে আমি ক'ব নোৱাৰিম যদি কোণটো উল্লেখ কৰে তেনেহ'লে আমি ক'ব পাৰিম যোনটো কোণৰ কথা কয় যদি কয় যে চি কোণৰ সাপেক্ষে লম্ব কোণডাল তেনেহ'লে আমি আৰামছে পাৰিম আৰু সেইটো ওলোৱাৰ এটা উপায় আছে সেইটো ওলোৱাৰ উপায়টো হৈছে যে যিটো কোণৰ সাপেক্ষে পাৰপেণ্ডিকুলাৰডাল সুধিছে মানে লম্বডাল সুধিছে সেই কোণৰ সন্মুখৰ বাহুডালে কি হ'ব লম্ব হ'ব মানে যদি চি কোণৰ সাপেক্ষে হয় মই ইয়াত লিখি দিছোঁ চি কোণৰ সাপেক্ষে মই দুটা ত্ৰিভুজ আকৌ নতুনকৈ ড্ৰ কৰি লওঁ ইয়াত অলপ গোটেইখিনি অলপ নহ'লে লেতেৰা হৈ যাব গতিকে ঠিক আছে মই ত্ৰিভুজটো ধৰি লোৱা ইয়াতে আঁকি ল'লোঁ এইটো 90 ডিগ্ৰী ABC ত্ৰিভুজ এইটো আকৌ যেনিবা মই ইয়াতে আঁকি লৈছোঁ দেই ABC চি এ কোণৰ সাপেক্ষে যদি হয় এ কোণ এৰ সাপেক্ষে কোণ এৰ সাপেক্ষে যদি হয় তেনেহ'লে অতিভুজটোতো কোণ এ হওক বা কোণ বিয়ে হওক অতিভুজটো সকলো ত্ৰিভুজৰ ক্ষেত্ৰতে সকলো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে আমি উলিয়াব পাৰিম একেই থাকিব এ কোণৰ সাপেক্ষে বুলি ক'লেও অতিভুজ এডালেই হ'ব চি কোণৰ সাপেক্ষে বুলি ক'লেও অতিভুজ এডালেই হ'ব হ'ল গতিকে এ কোণৰ সাপেক্ষে আমি বি 90 ডিগ্ৰী সন্মুখত এডাল অতিভুজ বুলি ক'ব পাৰোঁ হ'ল এডাল অতিভুজ বা কৰ্ণ আৰু এই কোণৰ সাপেক্ষে যিহেতু কৈছে মই কি কৈছোঁ যিটো কোণৰ সাপেক্ষে লম্ব সুধিব সেই কোণটোৰ সন্মুখৰডাল এই কোণৰ সাপেক্ষে যদি লম্ব কোণডাল সোধে তেনেহ'লে লম্ব হ'ব এতিয়া এইডাল হ'ল আৰু এডাল লম্ব এডাল কৰ্ণ বাকী থাকাডাল কি হ'ব ভূমি হ'ব তেতিয়া এই ক্ষেত্ৰত ভূমি হ'ব এইডাল কথাটো বুজি পাইছা মানে লম্ব আৰু ভূমি যদি আমি নিৰ্ণয় কৰিব লগা হয় তেনেহ'লে সমকোণী ত্ৰিভুজটোৰ কোনোবা এটা সূক্ষ্ম কোণৰ সাপেক্ষে সুধিব লাগিব কোনো মানে দুটা যিহেতু সূক্ষ্ম কোণ থাকে কোনোবা এটা সূক্ষ্ম কোণক উদ্দেশ্যি কথাটো সুধিব লাগিব কোনোবা এটা সূক্ষ্ম কোণৰ সাপেক্ষে এই দুটাৰ ভিতৰত এটা সূক্ষ্ম কোণৰ সাপেক্ষে সুধিব লাগিব পাৰপেণ্ডিকুলাৰ কোণডাল বা লম্ব কোণডাল তেতিয়াহে আমি ক'ব পাৰিম ঠিক তেনেদৰে চি কোণৰ সাপেক্ষে সোধে চি কোণৰ সাপেক্ষে চোৱা
চি কোণৰ সাপেক্ষে যদি লম্ব সোধে, চি কোণৰ লম্ব লিখি দিছোঁ ইয়াত, লম্ব হ'ল চি কোণৰ সাপেক্ষে লম্ব। এতিয়া চি কোণৰ সাপেক্ষে যদি ইয়াত লম্ব সোধে এ বি চি ত্ৰিভুজটোত, হ'ল 90 ডিগ্ৰী এ বি চি, এই ত্ৰিভুজটোত যদি এতিয়া চি কোণৰ সাপেক্ষে লম্ব কোণডাল সোধে, তেনেহ'লে কেনেকৈ হ'ব? মই কৈছিলোঁ যে লম্ব সুধিলে হ'লে যিটো কোণৰ সাপেক্ষে সোধে সেই কোণৰ সন্মুখৰ বাহুডালেই হ'ব লম্ব। এতিয়া চি কোণৰ সাপেক্ষে যদি লম্ব কোণডাল সোধে, তেনেহ'লে আমি ক'ব পাৰিম সেই ফৰ্মুলা মতে যদি আমি ব্যৱহাৰ কৰোঁ, তেনেহ'লে চি কোণৰ সন্মুখত বাহু কোণডাল আছে, এইডালেই লম্ব হ'ব। ঠিক আছে, বুজি পাইছা চাগে? আৰু অতিভুজ সকলোৰে ক্ষেত্ৰত একেই থাকিব, 90 ডিগ্ৰীৰ সন্মুখৰ কোণটোৱে অতিভুজ হ'ব। অতিভুজ বা কৰ্ণ হ'ল। আৰু বাকী থাকাডাল কি হ'ব? ভূমি। বাকী থাকাডালেই ভূমি হ'ল। ঠিক আছে, মই অতিভুজ বা কৰ্ণডালক কৈছিলোঁ যে হাইপোটেনিউজ বুলি কয় ইংলিছত। আৰু ইংলিছত মানে এই বাহুকেইটাৰ নিৰ্দিষ্ট নামকেইটা ইংলিছতো তোমালোকে জানি থ'লে ভাল হয়। ইয়াত এটা যেতিয়া ত্ৰিকোণমিতিক অনুপাত পঢ়িমগৈ আমি, অনুপাত পঢ়িলে এটা ফৰ্মুলা আছে ত্ৰিকোণমিতিক অনুপাতবিলাক মুখস্থ ৰখাৰ। সেই অনুপাতবিলাক মুখস্থ ৰাখিবলৈ ইংলিছত আছে ফৰ্মুলাটো, আৰু সেই ফৰ্মুলাটো মুখস্থ কৰিবলৈকে তোমালোকে ইয়াৰ বাহুবিলাকৰ ইংৰাজী নামটো মনত ৰাখিবা। ইমান টান নহয়, দুদিনমান যেতিয়া প্ৰেক্টিছ কৰিবা আহি যাব। ঠিক আছে, এইডালক কোৱা হয় হাইপোটেনিউজ। আৰু লম্বডালক ইংলিছত কোৱা হয় পাৰপেণ্ডিকুলাৰ। আৰু ভূমিডালক কি বুলি কোৱা হয়? বেছ বুলি কোৱা হয়। হ'ল। আৰু শ্বৰ্টত যদি লিখিবলৈ হয় এনেকৈ বি বুলিও লিখে, হাইপোটেনিউজডালক এইচ বুলিও লিখে। হ'ল। আৰু লম্বডালক কি বুলি লিখে? পি বুলিও লিখে শ্বৰ্টত, এনেকৈ হয়। এইকেইটা মনত ৰাখিবা, শ্বৰ্ট ফৰ্মকেইটা আৰু ফুল ফৰ্মকেইটাও মনত ৰাখিবা। ঠিক আছে, এতিয়া যিহেতু শিকিলোঁ যে এইখিনি কথা শিকিলোঁ যে কোণৰ বিষয়ে শিকিলোঁ, আৰু কি আছিলে বাহুৰ বিষয়ে শিকিলোঁ। হ'ল। এই কথাখিনি কিয় কৈ আছোঁ মই, যে যিহেতু এই চেপ্টাৰটোত মই সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ সাপেক্ষে তাৰ বাহুকেইটাৰ সম্পৰ্কৰ বিষয়ে জানিম। এই কথাখিনি জনাটো বহুতেই দৰকাৰ। কোনোবাই যদি নাজানাও তথাপিতো এই কথাখিনি গুৰুত্ব দিয়া, কাৰণ এই চেপ্টাৰটোত এই কনচেপ্টখিনি লাগিবই। ঠিক আছে, এতিয়া কোণৰ কথাও গম পালোঁ, বাহুৰ কথাও গম পালোঁ। এতিয়া এটা আহিল যে সমকোণী ত্ৰিভুজৰ আৰু এটা কথা আছে, পাইথাগোৰাছৰ সূত্ৰটো তোমালোকে পাইছা চাগে, বাৰু নাই পোৱা যদিও মই কৈছোঁ। এইটো এ বি চি ত্ৰিভুজ হ'ল, এইটো এ বি চি ত্ৰিভুজ। ইয়াৰ বি কোণটো 90 ডিগ্ৰী জানিবা। হ'ল। বি কোণটো 90 ডিগ্ৰী। পাইথাগোৰাছৰ সূত্ৰটো তোমালোকে পঢ়িছা ইতিমধ্যে, তোমালোকে পঢ়িছা বাৰু, তোমালোকে পাহৰি গৈছা যদিও তথাপিতো আকৌ কৈ লৈছোঁ যে পাইথাগোৰাছৰ সূত্ৰটোৰ মতে কি আছিলে? যিকোনো সমকোণী ত্ৰিভুজ হওক, ডাঙৰ হওক সৰু হওক, তাৰ কোনো কথা নাই, সমকোণী ত্ৰিভুজ হ'লেই হ'ল। সমকোণী ত্ৰিভুজৰ বাহুকেইটাৰ মাজত এটা সম্পৰ্ক থাকে। মানে মই কি কৈছিলোঁ যে 90 ডিগ্ৰীৰ সন্মুখৰ কোণটো কি বুলি কোৱা হয়? কৰ্ণ বুলি কোৱা হয়। কৰ্ণ বুলিয়ে ধৰিছোঁ, অতিভুজ বুলিও কয় বা কৰ্ণ বুলিয়ে মই লিখিছোঁ এইবাৰ, কৰ্ণ। আৰু কি কৈছিলোঁ, যদি লম্ব বা ভূমি কি, মই ইয়াত এই ত্ৰিভুজটো নিলিখোঁ, লম্ব বা ভূমি কোণডাল মই নিলিখোঁ, কাৰণ যিহেতু মই কোনো এটা এংগুলৰ সাপেক্ষে কোৱা নাই, গতিকে এইডালো লম্ব হ'ব পাৰে, এডাল ভূমিও হ'ব পাৰে, এডালো ভূমিও হ'ব পাৰে। ঠিক আছে, মই বাৰু এংগুলৰ সাপেক্ষে নকওঁ, কিন্তু এই দুডালৰ ভিতৰত এডাল লম্ব এডাল ভূমি কিন্তু হ'বই। যোনটো এংগুলৰ সাপেক্ষে সোধে তাৰ ওপৰত নিৰ্ভৰ কৰিব। ঠিকে আছে, গতিকে পাইথাগোৰাছৰ ফৰ্মুলাৰ মতে কি পাওঁ আমি? পাইথাগোৰাছৰ সূত্ৰ, সেইটোও মই লিখি দিছোঁ অলপ, সেইটোও লাগিব, ইয়াত ব্যৱহাৰ হ'ব পাইথাগোৰাছৰ সূত্ৰ। সূত্ৰৰ মতে কি আছিলে? পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে? এই সমকোণী ত্ৰিভুজৰ যোনডাল দীৰ্ঘতম বাহু কোনডাল বুলি কৈছিলোঁ? 90 ডিগ্ৰী কোণৰ সন্মুখত থকা বাহুডাল, মানে কৰ্ণডাল বা অতিভুজডাল বা হাইপোটেনিউজডালেই আটাইতকৈ, যিকোনো সমকোণী ত্ৰিভুজ মান দিয়া থাকক বা দিয়া নাথাকক, 90 ডিগ্ৰী কোণৰ সন্মুখডালটো অতিভুজ হ'বই যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত। আৰু আমি মান দিয়া থাকিলেও দিয়া নাথাকিলেও এটা কথা আমি জানিম যে কৰ্ণডাল এডালতকৈও ডাঙৰ হ'ব। যিমানেই মান হওক, কৰ্ণডালৰ মান এডালতকৈও ডাঙৰ হ'ব, এডালতকৈও ডাঙৰ হ'ব, এইটো আমি জানো। আৰু যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱাকৈ এটা
পাইথাগোৰাছৰ সূত্ৰ আছে আৰু পাইথাগোৰাছৰ সূত্ৰটো অনুসৰি কি কৰ্ণৰ যদি বৰ্গ কৰোঁ, এই কৰ্ণৰ যদি স্কোৱাৰ কৰোঁ বা বৰ্গ কৰোঁ, কৰ্ণৰ বৰ্গৰ সমান ইয়াৰ এই লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ। এইটো এটা পাইথাগোৰাছৰ সূত্ৰ। যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰতে, যিকোনো সমকোণী ত্ৰিভুজৰ বেলেগ ত্ৰিভুজ নহয়, কিন্তু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতহে এইটো প্ৰযোজ্য, বেলেগ ত্ৰিভুজৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয়, কৰ্ণ স্কোৱাৰ আৰু এই দুডাল কৰ্ণৰ বৰ্গ সমান এই দুটা বাহুৰ বৰ্গৰ যদি যোগফল যদি কৰোঁ তেনেহ'লে কৰ্ণৰ বৰ্গ পাওঁ, যিকোনো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰতে। গতিকে এই ফৰ্মুলাটো মনত ৰাখিবা, এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা, ইয়াত ব্যৱহাৰ হৈ থাকিব, এইটো জানিব লাগিব, ঠিক আছে। গতিকে সমকোণী ত্ৰিভুজৰ বিষয়ে কথাখিনি গম পালোঁ, কাৰণ আমি ইয়াত এই চেপ্টাৰটোত ত্ৰিকোণমিতিক কাৰ ওপৰত পঢ়িম যে সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণকেইটাৰ লগত বাহুৰ কি সম্পৰ্ক আছে, সেই সম্পৰ্কৰ বিষয়ে পঢ়িম ত্ৰিকোণমিতিৰ এই অধ্যায়টোত, ঠিক আছে।